Hello students, আগৰ ভিডিঅ'টোত আমি অবজেক্ট এটাৰ ৰেষ্ট আৰু মোশনৰ বিষয়ে ডিসকাস কৰিছোঁ। আজি আমি ইউনিফৰ্ম মোশন আৰু নন ইউনিফৰ্ম মোশন কি সেই বিষয়ে ডিসকাস কৰিম। লগতে পজিশন টাইম গ্ৰাফৰ দ্বাৰা এই দুই ধৰণৰ মোশন কেনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰি সেই বিষয়েও পঢ়িম। ফাৰ্স্ট আমি এটা এক্সাম্পল লওঁ। সাপোজ অবজেক্ট এটা স্টাৰ্টিঙত 0 সেকেন্ডত পজিশন 2ত আছে। ইয়াত এডাল লাইনত আমি পজিশন 2ত দেখাও। ইয়াতে আছে ধৰা অবজেক্ট এটা ফাৰ্স্ট স্টাৰ্টিঙত ফাৰ্স্টতে 0 সেকেন্ড যেতিয়া হৈ আছে, এটো 0 সেকেন্ডত ই পজিশন 2ত আছে। তাৰ 1 সেকেন্ড পিছত তাক আমি অবজাৰ্ভ কৰিলো, আকৌ হি ক'ত আছে, পজিশন 2তে আছে। তাৰ 3 সেকেন্ড পিছতো হি পজিশন 2তে আছে। গতিকে আমি কি দেখা পালো যে এই গোটেই সময়খিনিত অবজেক্টটোৱে তাৰ পজিশন চেঞ্জ কৰা নাই। গতিকে আমি কি ক'ব পাৰো, এই সময়খিনিত অবজেক্টটো কেনেকুৱা হৈ আছে, ৰেষ্টত আছে। ঠিক আছে, যেহেতু হি তোমাৰ টাইমৰ লগত তাৰ পজিশন চেঞ্জ কৰা নাই, গতিকে এইখিনি সময়ত হি ৰেষ্টত আছে, এই 3 সেকেন্ডত। এইবাৰ আমি এটা বেলেগ এক্সাম্পল লওঁ। ধৰা এইবাৰ স্টাৰ্টিঙত অৰ্থাৎ 0 সেকেন্ডত অবজেক্টটোৰ পজিশন 0 ইয়াত আছে। এইটো তোমাৰ 0 সেকেন্ড। 1 সেকেন্ড পিছত ই পজিশন 1 পালে। ধৰা ইয়াত 1 সেকেন্ড পিছত হি 1 পালে। তাৰ পিছত 2 সেকেন্ড পিছত আকৌ চালো, হি এইবাৰ 2 পালে পজিশন। আৰু 3 সেকেন্ড পিছত হি পজিশন পালে 3। ইয়াত এই 0ৰ পৰা 1 লৈকে এইটো কিমান ডিসটেন্স, এইটো 1 মিটাৰ। তাৰমানে ইয়াত ইন্টাৰভেল বিলাক 1 মিটাৰ 1 মিটাৰৰ। তেনেহলে আমি ইয়াত কি ক'ব পাৰো যে অবজেক্টটোৱে ফাৰ্স্ট 0 সেকেন্ডত হি 0 পজিশনত আছিল, তাৰ পিছত 1 সেকেন্ডত হি 1 পজিশন পালে। তাৰমানে সেই 1 সেকেন্ডত হি কিমান ট্ৰেভেল কৰিলে, 1 মিটাৰ ট্ৰেভেল কৰিলে। নেক্সট 1 সেকেন্ডত হি 1ৰ পৰা 2 লৈ গ'ল, আকৌ হি 1 মিটাৰ ট্ৰেভেল কৰিলে। আৰু তাৰ পিছৰ 1 সেকেন্ডত হি 2ৰ পৰা 3 লৈ গ'ল, গতিকে হি আকৌ কিমান ট্ৰেভেল কৰিলে, 1 মিটাৰ ট্ৰেভেল কৰিলে। দ্যাট ইজ প্ৰত্যেকটো টাইম ইন্টাৰভেলতে হি কিমান ট্ৰেভেল কৰিছে, 1 মিটাৰ ট্ৰেভেল কৰিছে। গতিকে আমি কি ক'ব পাৰো যে ইয়াত অবজেক্টটোৱে ইকুৱেল টাইম ইন্টাৰভেলত ইকুৱেল অবজেক্টটোৰ ডিসপ্লেসমেন্ট ইকুৱেল। ইয়াত টাইম ইন্টাৰভেল আমি কিমানকে লৈছো, 1 সেকেন্ডকে লৈছো। প্ৰত্যেক সেকেন্ডৰ পিছত আমি তাক অবজাৰ্ভ কৰি আছো। ফাৰ্স্ট সেকেন্ডটোত হি 1 মিটাৰ গৈছে, সেকেন্ড সেকেন্ডটোত হি আকৌ এবাৰ 1 মিটাৰ গৈছে, থাৰ্ড সেকেন্ডটোতো হি 1 মিটাৰ গৈছে। গতিকে ইকুৱেল টাইম ইন্টাৰভেলত তাৰ ডিসপ্লেসমেন্ট ইকুৱেল হৈছে। আৰু এনেকুৱা ধৰণৰ মোশনকে কি বুলি কোৱা হয়, ইউনিফৰ্ম মোশন বুলি কোৱা হয়। দ্যাট ইজ if an object has equal displacement in equal interval of time, then its motion is called uniform motion. ঠিক আছে, এইবাৰ আমি আৰু এটা এক্সাম্পল লওঁ। সাপোজ এইবাৰ 0 সেকেন্ডত তোমাৰ অবজেক্টটোৰ পজিশন 0 ইয়াতে আছে 0 সেকেন্ডত। তাৰ পাছত 1 সেকেন্ড পিছত আমি তাক চালো, হি গৈ পেলাই 1 সেকেন্ড পিছত এইখিনি পালে, মানে 1 পজিশন পালে। তাৰ পিছত 2 সেকেন্ড পিছত চালো, এইবাৰ হি পজিশন কি পাইছে, 3 পাইছে 2 সেকেন্ড পিছত। তাৰ পাছত 3 সেকেন্ড পিছত চালো, হি পজিশন 4 পাইছে। আৰু 4 সেকেন্ড পিছতো চাওঁতে কি পালো যে হি পজিশন 4তে আছে। ঠিক আছে, গতিকে আমি এইবাৰ কি দেখা পালো যে ফাৰ্স্ট যেটো সেকেন্ড, ফাৰ্স্ট 1 সেকেন্ডত তাৰ ডিসপ্লেসমেন্ট হৈছে 0ৰ পৰা 1 লৈ, তাৰ মানে 1 মিটাৰ। তাৰ পিছৰ সেকেন্ডটোত, পিছৰ 1 সেকেন্ডত হি 1ৰ পৰা 2 লৈ গৈছে, গতিকে এইবাৰ তাৰ ডিসপ্লেসমেন্ট হৈছে 2 মিটাৰ। 1ৰ পৰা 2 লৈ নহয়, সৰি 1ৰ পৰা 3 লৈকে গৈছে।
গতিকে তাৰ ডিসপ্লেসমেন্ট হৈছে কিমান 2 মিটাৰ তাৰ পিছৰ সেকেন্ডটোত কিমান হৈছে হি 3 ৰ পৰা 4 লৈ গৈছে গতিকে তাৰ ডিসপ্লেসমেন্ট আকৌ কিমান হৈছে 1 মিটাৰ আৰু লাষ্ট সেকেন্ডটোত অৰ্থাৎ 4th সেকেন্ড যেটো সেই 4th সেকেন্ডটোত হি কোনো ধৰণৰ মুভমেন্ট কৰা নাই হি তাতে ৰৈ আছে পজিশন 4 তে ৰৈ আছে গতিকে তাৰ ডিসপ্লেসমেন্ট 0 গতিকে ইয়াতো আমি টাইম ইন্টাৰভেলটো কেনেকৈ লৈছো টাইম ইন্টাৰভেল আমি 1 সেকেন্ড লৈছো 1 সেকেন্ডৰ মুৰে মুৰে আমি অবজাৰ্ভ কৰি আছো গতিকে ইয়াত প্ৰত্যেক 1 সেকেন্ডত তাৰ ডিসপ্লেসমেন্ট কিন্তু আমি বেলেগ বেলেগ দেখিছো ফাৰ্স্ট 1 সেকেন্ডত 1 মিটাৰ তাৰ পিছৰ 1 সেকেন্ডত 2 মিটাৰ তাৰ পিছৰ 1 সেকেন্ডত 1 মিটাৰ আৰু তাৰ পিছৰ লাষ্টৰ যেটো 1 সেকেন্ড হেতুত তাৰ পজিশন তাৰ ডিসপ্লেসমেন্ট 0 গতিকে ইয়াত আমি দেখা পাইছো যে ইকুৱেল টাইম ইন্টাৰভেলত বডিটোৱে কি কৰিছে বেলেগ বেলেগ ডিসপ্লেসমেন্ট কভাৰ কৰিছে তাৰ ডিসপ্লেসমেন্ট বেলেগ বেলেগ হৈছে আৰু এনেকুৱা ধৰণৰ মোশনক কি বুলি কোৱা হয় নন ইউনিফৰ্ম মোশন বুলি কোৱা হয় that is if an object has unequal displacement in equal interval of time then its motion is called non uniform motion ঠিক আছে আমি ৰেষ্টত থাকিলে কেনেকুৱা হ'ব ইউনিফৰ্ম মোশনত কেতিয়া আমি তাক ইউনিফৰ্ম মোশনত থাকা বুলি কম কেতিয়া ৰেষ্টত থাকা বুলি কম কেতিয়া নন ইউনিফৰ্ম মোশনত থাকা বুলি কম হেতু আমি গম পালো এতিয়া আমি এই তিনিটা এক্সাম্পলতে টাইমৰ লগত অবজেক্টৰ পজিশন কেনেদৰে চেঞ্জ হৈছে চাবলৈ পজিশন টাইম গ্ৰাফ ড্ৰ কৰিম এতিয়া পজিশন টাইম গ্ৰাফ কেনেকুৱা পজিশন টাইম গ্ৰাফত কি হয় যিডাল হৰাইজন্টেল এক্সিস সেইডাল টাইম এক্সিস হিচাপে লোৱা হয় আৰু যিডাল ভাৰ্টিকেল এক্সিস এইডাল তোমাৰ পজিশন এক্সিস হিচাপে লোৱা হয় এতিয়া আমি ইয়াত টাইম এক্সিস আৰু পজিশন এক্সিস ড্ৰ কৰিছো তোমালোকে দেখিছা আৰু প্ৰত্যেকতে আমি নাম্বাৰিং কৰিছো এটো 0 1 2 3 4 5 6 ইফালে 1 2 3 4 5 এইবিলাক হৈছে টাইম এইবিলাক তোমাৰ টাইম আৰু এইবিলাক কি এইবিলাক হৈছে পজিশন এতিয়া আমি যদি ফাৰ্স্ট এক্সাম্পলটো চাও ফাৰ্স্ট এক্সাম্পলটোত আমি কি দেখা পাইছো যে 0 সেকেন্ডটো পজিশন 2 1 সেকেন্ডটো পজিশন 2 2 সেকেন্ডটো পজিশন 2 3 সেকেন্ডটো পজিশন 2 ইয়াতে 1 সেকেন্ড এটা এটো 2 সেকেন্ড আৰু এটো এটা 3 সেকেন্ড গতিকে আমাৰ প্ৰত্যেকটো সেকেন্ডতে তোমাৰ কিমান হৈ আছে ঠিক একে পজিশনতে আছে আমি যদি ইয়াত এক পুট কৰো কি পাম 1 সেকেন্ডত তাৰ পজিশন কিমান 0 সেকেন্ডত তাৰ পজিশন আছিল 0 সেকেন্ডত আছিল 2 মিটাৰ নহয় 2 মিটাৰ গতিকে 0 সেকেন্ডত হি 2 মিটাৰ 1 সেকেন্ডত 2 মিটাৰ 2 সেকেন্ডত 2 মিটাৰ 3 সেকেন্ডত 2 মিটাৰ এতিয়া ইয়াক যদি আমি লাইন মানে পয়েন্ট বিলাক যদি আমি কানেক্ট কৰো তেনে হলে আমি কি দেখা পাম এটা হৈছে লাইনডাল আমি এডাল স্ট্ৰেইট লাইন পাম কেনেকুৱা স্ট্ৰেইট লাইন পাম আমি টাইম এক্সিসৰ হৰাইজন্টেল এডাল আমি স্ট্ৰেইট লাইন পাম তাৰ মানে আমি যদি ৰেষ্টত থকা অবজেক্ট এটাৰ পজিশন টাইম গ্ৰাফ ড্ৰ কৰো তেন্তে গ্ৰাফডাল কেনেকুৱা হ'ব টাইম এক্সিসৰ প্যাৰেলেল স্ট্ৰেইট লাইন হ'ব এতিয়া আমি সেকেন্ড এক্সাম্পলটোৰ কথা পাতো আমাৰ সেকেন্ড এক্সাম্পলটোত কি দেখিছিলো আমি যে 0 সেকেন্ডত তাৰ পজিশন আছিল 0 সেকেন্ড 1 সেকেন্ডত পজিশন আছিল 1 0 সেকেন্ডত পজিশন আছিল 0 1 সেকেন্ডত 1 2 সেকেন্ডত 2 আৰু 3 সেকেন্ডত পজিশন আছিল 3 তাৰ মানে প্ৰত্যেকটো সেকেন্ডতে তাৰ ডিসপ্লেসমেন্ট 1 মিটাৰ কে আছিল এইবাৰ যদি আমি এইকিটা মানে পয়েন্ট প্লট কৰো তেনে হলে কি হ'ব সোৱা 0 সেকেন্ডত হি 0 তে আছিল তাৰ পিছৰ 1 সেকেন্ডত তাৰ পজিশন আছিল 1 মিটাৰ আছিল ডিসপ্লেসমেন্ট 2 সেকেন্ডত পজিশন আছিল 2 3 সেকেন্ডত পজিশন আছিল 3 এইকিটা পয়েন্ট পালো আমি এক্সাম্পলটোৰ পৰা এতিয়া আমি যদি ইহতক কানেক্ট কৰি দিও কানেক্ট কৰি দিলে আমি এডাল স্ট্ৰেইট লাইন পাম কিন্তু এই স্ট্ৰেইট লাইনডাল টাইম এক্সিসৰ প্যাৰেলেল স্ট্ৰেইট লাইন নহয় ই টাইম এক্সিসৰ লগত ইনক্লাইনড হৈ আছে
গতিকে আমি কি ক'ব পাৰোঁ যে আমি যেতিয়া এটা বডিৰ ইউনিফৰ্ম মোশ্যন আমি পজিশ্যন টাইম গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া সেই গ্ৰাফডাল কেনেকুৱা হ'ব এডাল টাইম এক্সিছৰ লগত ইনক্লাইন্ড হৈ থকা এডাল ষ্ট্ৰেইট লাইন হ'ব তাৰপিছত আমাৰ থাৰ্ড এক্সাম্পলটোৰ কথা আমি চাওঁ থাৰ্ড এক্সাম্পলটোত আমি কি পাইছোঁ দেখিছোঁ যে 0 সেকেন্ডত বডিটো ক'ত আছে 0 পজিশনত আছে 1 সেকেন্ডত হি 1 পজিশনত আছে 2 সেকেন্ডত হি 3 পজিশনত আছে আকৌ 4 সেকেন্ড আকৌ 3 সেকেন্ডত হি 4 পজিশনত আছে আৰু 4 সেকেন্ডতো হি 4 পজিশনতে আছে এতিয়া এইখিনি কথা আমি গ্ৰাফত প্লট কৰিম 0 সেকেন্ডত হি আছে 0ত তাৰ পিছত 1 সেকেন্ডত আছে গৈ কত আছিলে 1 সেকেন্ডত আছিলে পজিশন 1 তাৰ 1 সেকেন্ডত পজিশন 1 তাৰ পিছত 2 সেকেন্ডত পজিশন আছিলে 3 পজিশন আছিলে 3 সেকেন্ডত পজিশন আছিলে 4 আৰু 4 সেকেন্ডতো পজিশন আছিলে 4 এইকেইটা পইণ্ট আমি পালো এতিয়া ইহঁতক যদি আমি জয়েন কৰো আমি কি পাম এডাল কার্ভ লাইন পাম এনেকুৱা এডাল কার্ভ লাইন আমি পাম তাৰ মানে আমি যদি কি কৰো যে বডি এটাৰ নন ইউনিফৰ্ম মোশন যদি আমি পজিশন টাইম গ্ৰাফত যদি ৰিপ্ৰেজেন্ট কৰো তেনেহলে গ্ৰাফডাল কেনেকুৱা পাম আমি এডাল কার্ভ লাইন পাম ঠিক আছে গতিকে আমি কি দেখা পালো আমি দেখা পালো যে পজিশন টাইম গ্ৰাফ অবজাৰ্ভ কৰি আমি কি কৰিব পাৰো অবজেক্ট এটা ৰেষ্টত আছে নে ইউনিফৰ্ম মোশনত আছে নে নন ইউনিফৰ্ম মোশনত আছে সেইটো আমি ক'ব পাৰো এতিয়া আমাক সাপোজ কি দিয়া হৈছে এটা এক্সাম্পল দিছে আমাক এডাল পজিশন টাইম গ্ৰাফ দিছে আমাক পজিশন টাইম গ্ৰাফ এডাল দিছে আৰু সেই পজিশন টাইম গ্ৰাফডালৰ যেটো সেই পজিশন যেল টাইম এক্সিস সেই পজিশন টাইমৰ টাইম এক্সিস ডালক কি কৰা হৈছে কেটামান পাৰ্টত ভাগ কৰা হৈছে প্ৰথমতে মই গ্ৰাফডাল ড্ৰ কৰিছো আমাৰ গ্ৰাফডাল ধৰা এনেকুৱা তাৰ পিছত তোমাৰ এনেকুৱা আৰু এনেকুৱা গ্ৰাফ এডাল দিছে এনেকুৱা গ্ৰাফ এডাল আমাক দিয়া হৈছে পজিশন টাইম গ্ৰাফ আৰু এই গ্ৰাফডালত আমি কি দেখা পাইছো তাৰ টাইম এক্সিসটো কি কৰা হৈছে ও এ বি বি সি ডি এইকেইটা পাৰ্টত ভাগ কৰা হৈছে এতিয়া আমাক সোধা হৈছে যে এই প্ৰত্যেকটো টাইম ইন্টাৰভেলতে এইবিলাক টাইম ইন্টাৰভেল 0 to a to b to c to d এই প্ৰতিটো টাইম ইন্টাৰভেলতে বডিটোৰ মোশন কেনেকুৱা আমি ক'ব লাগে গ্ৰাফডাল চাই পেলাই তেনেহলে আমি ফাৰ্স্ট কি চাম ও এ আমি সেকশনটো চালো ও এ টাইম ইন্টাৰভেলত আমি কেনেকুৱা গ্ৰাফ পাইছো এইডাল আমাৰ ষ্ট্ৰেইট লাইন গতিকে এডাল টাইম এক্সিসৰ লগত ইনক্লাইন্ড হৈ থকা এডাল ষ্ট্ৰেইট লাইন তাৰ মানে ও এ টাইম ইন্টাৰভেল খিনি এটা ইয়াৰ পৰা ইয়ালৈ 1 সেকেন্ড এটো 2 সেকেন্ড তাৰ মানে ফাৰ্স্ট 2 সেকেন্ডত বডিটোৰ মোশনটো কেনেকুৱা ইউনিফৰ্ম মোশন তাৰ পিছত এৰ পৰা বি লৈ এই 2 সেকেন্ডত এৰ পৰা বি লৈকে 2 সেকেন্ড 2 পৰা 3 3 পৰা 4 গতিকে এই 2 সেকেন্ডত আমি কেনেকুৱা গ্ৰাফ পাইছো এডাল হৰাইজন্টেল ষ্ট্ৰেইট লাইন পাইছো তাৰ মানে যেটো আমাৰ এ বি টাইম ইন্টাৰভেল এই টাইম ইন্টাৰভেলটোত যেটো আমি হৰাইজন্টেল ষ্ট্ৰেইট লাইন পাইছো আমি ক'ব পাৰো বডিটোৰ মোশন ইয়াত বডিটো কোনো মোশনত নাই একে পজিশনত আছে গতিকে বডিটো এইখিনিত ৰেষ্টত আছে নেক্সট বিৰ পৰা সি লৈ আকৌ 2 সেকেন্ড এই টাইম ইন্টাৰভেল খিনিত আমি কেনেকুৱা কাৰ্ভ পাইছো আমি কেনেকুৱা মানে গ্ৰাফ পাইছো আমি এডাল কাৰ্ভ লাইন পাইছো আৰু আমি জানো যে টাইম পজিশন টাইম গ্ৰাফ যেতিয়া কাৰ্ভ হয় তেতিয়া মোশনটো কেনেকুৱা হয় বডিটোৰ
কি মোশনৰ বাবে কাৰ্ভ লাইন পাওঁ আমি নন ইউনিফৰ্ম মোশনৰ বাবে গতিকে এই টাইম ইণ্টাৰভেলটোৰ বাবে দ্যাট ইজ বি টু চি এই টাইম ইণ্টাৰভেলটোৰ বাবে বডিটোৰ মোশনটো নন ইউনিফৰ্ম ঠিক আছে আৰু লাষ্ট যি দুটা সেকেন্ড আছে 6 to 7 7 to 8 অৰ্থাৎ সি ডি এই টাইম ইণ্টাৰভেলটোত আকৌ বডিটো কি হৈছে একে পজিশনতে আছে তাৰ মানে ৰেষ্টত আছে গতিকে আমি কি ক'ব পাৰো যে সি ডি টাইম ইণ্টাৰভেলত বডিটো আকৌ ক'ত আছে ৰেষ্টত আছে গতিকে আমি দেখা পালো যে এডাল পজিশন টাইম গ্ৰাফ অবজাৰ্ভ কৰি আমি বডিটো কেনেকুৱা মোশনত আছে সেইটো আমি কৈ দিব পাৰো ঠিক আছে আজি আমি ইউনিফৰ্ম মোশন আৰু নন ইউনিফৰ্ম মোশনৰ বিষয়ে ডিসকাস কৰিলো লগতে পজিশন টাইম গ্ৰাফৰ দ্বাৰা কেনেদৰে ইউনিফৰ্ম আৰু নন ইউনিফৰ্ম মোশন ৰিপ্ৰেজেন্ট কৰা হয় হেয়াও ডিসকাস কৰিলো আই হোপ তোমালোকে খুব ভালকে বুজি পাইছা ঠিক আছে থ্যাংক ইউ